গুৱাহাটী পৌৰ নিগমৰ আজি সংকল্পৰ পৰা সিদ্ধি লয় আমি গুৱাহাটী পৌৰ নিগমে যোৱাটো 2024-25 বৰ্ষৰ স্বচ্ছ সৰ্বেক্ষণত গুৱাহাটীবাসী ৰাইজৰ সহায় সহযোগত আৰু আমাৰ সকলো গুৱাহাটী পৌৰ নিগমৰ বিষয়ক কৰ্মীবৃন্দৰ জৰিয়তে পাৰিষদসকলৰ জৰিয়তে আমি সুন্দৰকৈ আমি ভাৰতৰ ভিতৰতে 3 লাখৰ পৰা 10 লাখৰ ভিতৰত 44তম স্থান পাবলৈ সক্ষম হৈছোঁ। সেই মৰ্মে আজি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা এই অনুষ্ঠানলৈকে আমি আমাৰ গৃহ আৰু নগৰ উন্নয়নৰ মন্ত্ৰী আৰু অসমৰ জনপ্ৰিয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱ, আমাৰ মাজত উপস্থিত থকা পশ্চিম গুৱাহাটীৰ সকলোৰে আদৰৰ বিধায়ক ৰবীন্দ্ৰনাৰায়ণ কলিতাদেৱ, গুৱাহাটী পৌৰ নিগমৰ উপপৌৰপতি স্মিতা ৰয় ডাঙৰীয়ানী, গুৱাহাটী পৌৰ নিগমৰ অধ্যক্ষ ভূপেন বৰুৱাদেৱ, উপাধ্যক্ষা ৰত্না সিং ডাঙৰীয়ানী, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত লক্ষ্মীপ্ৰিয়া ডাঙৰীয়ানী, দহুৱাৰ ছেক্ৰেটাৰী ৰিচান আহমেদ ডাঙৰীয়া, টাউন এণ্ড কাণ্ট্ৰি প্লেনৰ ডাইৰেক্টৰ কাকতি ডাঙৰীয়া, প্ৰমুখ্যে পাৰিষদসকল, প্ৰাক্তন ডেপুটি মেয়ৰ বলেন ভলাদী ডাঙৰীয়া, উপস্থিত প্ৰাক্তন পাৰিষদসকল, গুৱাহাটী পৌৰ নিগমৰ সমূহ বিষয়াসকল, আমাৰ অভিযন্তাসকল, আমাৰ অতিকৈ আদৰৰ আমাৰ সকলো স্বচ্ছ মিত্ৰতাসকল আৰু শ্ৰদ্ধাৰ আমাৰ গুৱাহাটীবাসী ৰাইজৰ উপস্থিতিত আজি এই সভালৈ সকলোকে আমি আদৰণি জনাইছোঁ। আমি গুৱাহাটী পৌৰ নিগমে দায়িত্ব লোৱাৰ পিছৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিভিন্ন ক্ষেত্ৰত গুৱাহাটীবাসী ৰাইজৰ কাষত থাকি কাম কৰাৰ কাৰণে আমাক সদায় প্ৰেৰণা যোগাই আহিছে। সেই আমি পাৰিষদসকলে নিৰ্বাচিত হোৱাৰ পিছৰ পৰা ৰাইজৰ মাজত থাকি, ৰাইজৰ লগত থাকি, ৰাইজৰ সহযোগত আমি এনেধৰণৰ কাম কৰিবলৈ আমি পাৰিছোঁ আৰু বিগত 3টা বছৰ বিভিন্ন ধৰণৰ কাম আমি কৰিবলৈ সক্ষম হৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক এক সংকল্প দিছিলে যে এই 24-25 বৰ্ষত আমি স্বচ্ছতা যি সৰ্বভাৰতৰ ভিতৰত যি প্ৰতিযোগিতা অনুষ্ঠিত হয় স্বচ্ছ সৰ্বেক্ষণত 100 নম্বৰৰ ভিতৰত থাকিব লাগিব। বিগত আমি 402 নম্বৰত আমি আছিলোঁ 2022-23 বৰ্ষত। তেতিয়া আমি 402ৰ পৰা আমি 100 নম্বৰ অনাৰ ক্ষেত্ৰত তেতিয়াৰ কমিশ্যনাৰ আমি ক'ব লাগিব মেঘজি দাহাল ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ সকলো পাৰিষদৰ সহযোগত বা নেতৃত্বত আমি এই ধৰণৰ আমি কাম কৰিবলৈ আমি মাননীয় মুখ্যমন্ত্ৰী সংকল্প দিয়াৰ পিছৰে পৰা আমি সিদ্ধিলৈ কেনেকৈ যাব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ আমি কৰি আছিলোঁ। বিভিন্ন ক্ষেত্ৰত আমি স্বচ্ছ সৰ্বেক্ষণ লগত সংগতি ৰাখি আমি গুৱাহাটীত স্বচ্ছ গুৱাহাটী মিছন হিচাপে আমি যোৱা ডিচেম্বৰ মাহৰ 15 তাৰিখৰ পৰা এপ্ৰিল মাহৰ শেষলৈকে আমি এটা স্বচ্ছতা অভিযান আমি কৰিছিলোঁ। মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱৰ হাতেৰে আমি উদ্বোধন কৰি এই স্বচ্ছ সৰ্বেক্ষণ আমি কাম কৰিছিলোঁ। গুৱাহাটী চুকে কোণে চাফ চিকুণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ আৰু বিগত আমি যি 3টা বছৰৰ ভিতৰত আমি বহুখিনি আমি কাম কৰিবলৈ আমি সক্ষম হৈছিলোঁ। আমি টয়লেট বনাবলৈ সক্ষম হৈছোঁ, বিভিন্ন ধৰণৰ স্বচ্ছতাৰ ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। আমি গুৱাহাটীত জাবৰ নিষ্কাশন কৰাৰ ক্ষেত্ৰত আমি এক ব্যৱস্থা গ্ৰহণ কৰিছোঁ। যোৱা 2024 2 অক্টোবৰত আমি জাবৰ নিষ্কাশন কৰাৰ ক্ষেত্ৰত এক প্ৰকল্প চলিড ৱেষ্ট মেনেজমেণ্টৰ প্ৰকল্প বৰা গাঁৱৰ বেলৰ তলত আমি এইটো উদ্বোধন কৰিবলৈ পাই আমি নথৈ আনন্দিত কৰিছিলোঁ। আগে গুৱাহাটীবাসী ৰাইজৰ যি জাবৰ জোঁথৰ আমি সংগ্ৰহ কৰোঁ NGOৰ যোগেদি সেইসমূহ আমি ডাম্পিং কৰি থৈছিলোঁ, কোনো ধৰণৰ তাৰ পৰীক্ষামূলক ব্যৱস্থা আমি কৰা নাছিলোঁ। সেইকাৰণে আমি আমাৰ বৰা গাঁৱত যিটো আমাৰ পুৰণি ডাম্পিং গ্ৰাউণ্ড আছিলে প্ৰায় 12 লাখ টন আমি জাবৰ আমি এতিয়াও আমি সেই জাবৰ নিষ্কাশন কৰি থকা হৈছে। তো সেই ধৰণৰ আমাৰ দম হৈ আছিলে। এতিয়া আমি প্ৰতিদিনে আমাৰ 700 টন যি আমাৰ জাবৰ গুৱাহাটীবাসী ৰাইজৰ পৰা আমি পাওঁ, প্ৰায় আমি 300 টন আমি জাবৰ নিষ্কাশন কৰি আছোঁ সেই প্ৰকল্পৰ জৰিয়তে। গুৱাহাটীৰ মাজমজিয়াত ফাঁচী বজাৰত আমি ট্ৰেন্সফাৰ ষ্টেচনৰ জৰিয়তে সকলো ৰাইজৰ জাবৰ আমি তাতে আনি তাতে কম্পেক্ট কৰি আমি বৰা গাঁৱলৈকে আমি লৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। তো এনেধৰণৰ স্বচ্ছতাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আমি পদক্ষেপ গ্ৰহণ কৰি আৰু গুৱাহাটীবাসী ৰাইজৰ মাজত সোমাই আমি তেওঁলোকৰ মাজত শুকান আৰু ভিজা জাবৰৰ মাজত যি আমাৰ পৃথকীকৰণ জাবৰ আছে সেইখিনি আমি কৰি পৰিপ্ৰেক্ষিতত আমি ৰাইজে যেনেকৈ কৈছোঁ তেনেকৈ আমাৰ কথা ৰাখি আমি বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি যেতিয়া আমাৰ
স্বচ্ছ সৰ্বেক্ষণত যেতিয়া ছাৰ্ভে কৰিব আমাৰ চেণ্ট্ৰেল টীম আহে তেনেকৈ সুন্দৰভাৱে পাবলৈ সক্ষম হৈছে মানুহৰ যি আমাৰ অভাৱ অভিযোগ আছিলে যে তেনেধৰণৰ সমস্যাখিনি আমি সমাধান কৰাৰ ক্ষেত্ৰত আমি নিজাববীয়াকৈ ব্যৱস্থা কৰিছোঁ প্ৰয়াস বুলি এক অনুষ্ঠান কাৰ্যসূচী গ্ৰহণ কৰি মানুহৰ পৰা আমি লৈ সেইখিনি আমাৰ কাউন্সিলৰসকলে জৰিয়তে বা আমাৰ যি ইঞ্জিনিয়াৰ আছিলে সেই ইঞ্জিনিয়াৰৰ জৰিয়তে আমি সেইখিনি নিষ্পত্তি কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি এতিয়াও আমি কৰি আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত